নমস্কাৰ, মই জিম্পী বৰা। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। যিহেতু মোৰ বিয়া হৈ গ'ল আপোনালোকে গম পাইছেই, 1 মে তাৰিখে আমাৰ গোলাঘাটত বিয়াৰ আয়োজন কৰিছিলো। হয়তো বহুতেই মোৰ ঘৰ ক'ত নাজানিবও পাৰে। মোৰ ঘৰ হৈছে গোলাঘাট কাকডোঙাৰ পহুচোৱা গাঁৱত। আৰু সেইদিনা ৰাতিপুৱা নামৰ আয়োজন কৰা হৈছিল আৰু ভকতসকল আহিলে নাম গালে। এয়া হৈছে মোৰ মা, এয়া মই, লগত আছে আইতা, এয়া দেউতা। সকলোৱে নামত সেৱা কৰিলো। এইদৰে সেৱা লৈ যুগ্ম জীৱনটোৰ বাবে আগবাঢ়িলো আৰু মোৰ বিশেষ দিনটোত মই মেকআপ লৈছিলো দুলীয়াজনৰ অনামিকা গগৈ বাৰ পৰা। কেনেকুৱা দেখিছে বাৰু আপোনালোকে? মই কিন্তু ধুনীয়া দেখিছিলো। মেকআপ কৰি বৰ এটা বেছি ভাল নাপাও যদিও কিন্তু আজিৰ দিনত মেকআপ লাগিবই নহয় জানো। গতিকে সময়ৰ সৈতে মই নিজক অকণমান সলনিও কৰিলো। কেমেৰাৰ কাম কৰিছিল বৰহোলাৰ সাজিদ আহমেদ ভাইটিয়ে। তেওঁ খুব ধুনীয়াকৈ কাম কৰি দিলে। ভাইটিৰ লগত মই বহুত দিনৰ পৰাই কাম কৰি আছিলো। আপোনালোকে হয়তো বহুতেই দেখিছে। আমি হাঁহি ধেমালিৰ মাজেৰে কামবিলাক কৰো আৰু সেয়াই ভাল লাগে আমাৰ। মইতো সাজি কাচি ধুনীয়াকৈ ভিডিঅ' বনাবলৈ লাগি গলো, কিন্তু দৰাৰ ঘৰ ক'ত কোৱা হোৱাই নাই নহয়। দৰাৰ ঘৰ হৈছে নগাঁও ৰাইদঙীয়াৰ আইবিটিৰ ওচৰৰ জাপৰি গাঁৱত। গতিকে দৰা আহিব দেৰিকৈ, সন্ধিয়া সময়ত আহিব আৰু মোক ইয়াতে জোৰোণ পিন্ধাই লৈ যাব। আৰু মোৰ বিশেষ দিনটোত পিন্ধিবৰ বাবে এই যে কাপোৰযোৰ দেখিছে, এইযোৰ মই নিজেই চিলাই লোৱা, নিজেই ডিজাইন কৰা। যিহেতু মই চিলাই কামো জানো, গতিকে বিশেষ দিনটোত মই নিজেই চিলাই পিন্ধিলো। আৰু বিয়ালৈ বুলি অতিথিসকল আহিছে। এয়া সৰু মামাৰ মামী আৰু এয়া পোহৰ, লগতে ৰুবিতা আৰু ভন্টি, এয়া দিব্য, নিবিহঁত আছে। এয়া শিৱসাগৰৰ দাদাহঁত আছে। সকলো বিলাক আহিছে। মোৰ বংশৰ মানুহ, মিতিৰ কুটুম, বন্ধু বান্ধৱী সকলো আহিছে বিয়ালৈ বুলি যিসকলক নিমন্ত্ৰণ জনাইছিলো। আৰু বহুতক নিমন্ত্ৰণ জনাবলৈ থাকি গ'ল, যিহেতু বিয়াখন বহুত বেছি ডাঙৰকৈ আয়োজন কৰা নাছিলো। গতিকে তেওঁলোকে বেয়া নাপাব। আৰু মোৰ বিয়াখনত সকলোৱে লাগি ভাগি সহায়ো কৰি দিছে। তাৰ বাবে বহুত বেছিয়ে ধন্যবাদ, অন্তৰৰ পৰাই ধন্যবাদ। এয়া ডাঙৰ মামা আৰু ডাঙৰ মামীৰ লগত আছে পোহৰ। বিয়া বুলি ক'লে ফটো ভিডিঅ' অকণমান ৰাখি থোৱাটো মই ভাবো ভাল কথা, যিহেতু স্মৃতি হিচাপে সকলো থাকি যাব। আৰু আমি যিহেতু ভিডিঅ' জগতৰ লগতে থকা মানুহ, গতিকে আমাৰ কাৰণে ভিডিঅ'ৰ ফটো লাগিবই, সেয়াটো আপোনালোকে গম পাইছেই। আৰু বিয়া বুলি ক'লে একদম অনুভৱটো কেনেকুৱা হয় মই বুজাব পৰা নাই। আৰু বিয়াৰ দিনা মই নিজৰ মতে একদম গোটেই দিনটো উপভোগ কৰিলো। মন গৈছে মই কান্দিছো, মন গৈছে মই হাঁহিছো, মন গৈছে মই চুপচাপ আছো, মন গৈছে মই বহুত কথা কৈছো। একদম ভ্ৰম নিচিনা হৈ গৈছিলো আৰু দেই মানুহজনী। যি কি নহওক, সেই দিনটোত মই নিজে বিচৰা ধৰণে উপভোগ কৰিলো, কাৰণ মোৰ বিশেষ দিন। গতিকে মই যেনেকে বিচাৰো তেনেকেই উপভোগ কৰিলো। বহুতে কৈ আছে যে তুমি গহীন হবা, গহীন হবা। হয়, মই ৰিয়েল লাইফত গহীন হম, কিন্তু ৰিয়েল লাইফত মই সদায় কমেডিয়ান হিচাপেই থাকিব বিচাৰো আৰু ৰাইজেও মোক কমেডিয়ান হিচাপেই বিচাৰে। মানুহৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফটো বহুত বেলেগ হয়। গতিকে ৰিয়েল লাইফত দেখা প্ৰত্যেকটো বস্তু ৰিয়েল লাইফত নহ'বও পাৰে। আৰু মই বহুত বেছি চিৰিয়াছ হৈ গৈছো ৰ'ব। আমাৰ নগাঁৱৰ ঘৰত মানে দৰাৰ ঘৰত কোন কোন আছে মইতো কোৱা হোৱাই নাই। দৰাৰ ঘৰত আছে ভাইটি আৰু মানুহজন, ভন্টি আছিলে, ভন্টিৰ বিয়া দিলে। জীৱনটো এতিয়া নতুনকৈ সজাব লাগিব আৰু নিজৰ মতে মই যেনেকে বিচাৰো তেনেকে সজাব পাৰো নাই নাজানো, কিন্তু ভগৱানে আশীৰ্বাদ কৰিলেতো নিশ্চয় হ'ব। আৰু মোক আপোনালোকে বহুতখিনি মৰম দিলে, আশীৰ্বাদ দিলে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে আজি ইমানখিনি পৰ্যায়ত পালোহি। আৰু ভৱিষ্যতেও যাতে মোক এনেদৰে মৰম আৰু আশীৰ্বাদ দি যায়। আৰু দেখিছেই বহুত বেছি মই জীৱনটোৰ পৰা আশা নকৰো, কিন্তু যিখিনি বিচাৰো সেইখিনি যদি ভগৱানে দিয়ে তেনেহ'লে এদিন নিশ্চয় হ'ব। যি কি নহওক, বিয়াত কিন্তু মানুহে বহুত ফূৰ্তি কৰিলে, লগতে দুখো কৰিলে। যিহেতু ছোৱালীৰ বিয়াত অকমান দুখ লাগিবই, যিহেতু ছোৱালীজনীৰ ঘৰখনৰ পৰা বিদায় দিব। ছোৱালী হৈছো যেতিয়া মানে একদম বিয়াটো হ'বই লাগিব আৰু সেয়াই আৰু বিয়া বুলি ক'লে একদম বৰ বেলেগ এটা চিটুৱেশ্যন হৈ যায়। গতিকে সেইবিলাক অনুভৱ বিলাকতো আপোনালোকে নিজে গম পাইছেই। সময়ে কাক কেনেকৈ ক'ত লগ পোৱাই দিয়ে কোনেও নাজানে। বিবাহৰ আগলৈকেতো মই বহুত মানুহক লগ পালো আৰু বিবাহৰ পিছতো বহুত মানুহক লগ পাম। সকলো ভালে থাকক। সম্পৰ্ক বিলাক আগলৈকেও যাতে এনেকৈয়ে থাকে তাৰে কামনা কৰিছো মই। সকলো ভালে থাকক। সকলো নিজৰ পথত আগবাঢ়ি যাওক, সকলোৱে ভাল ভাল কাম কৰি যাওক তাৰে কামনা কৰিছো। আৰু ময়ো যাতে ভাল ভাল কাম কৰি যাব পাৰো, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এই যে হাঁহিটো মোৰ সদায় লগত থাকক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে ভগৱানে মোৰ এই হাঁহিটো কাঢ়ি নিনিয়ে কোনোদিন। মই নিজেও হাঁহি ভাল পাওঁ, লগতে আপোনালোকক হহুৱাইও ভাল পাওঁ। কাৰণ জীৱনত বহুত দুখ থাকে মই জানো, আৰু সেই দুখখিনি হাঁহি মুখে পাৰ কৰাটোহে আচল জীৱন। গতিকে জীৱনটোত হাঁহি থাকক, সুখত থাকক, নে কি কয়? আৰু এয়া চাওক কেনেকুৱা মিচিকে হাঁহি মাৰিছে, একদম মজা লাগিছে কিন্তু দেই। এনেকেই সকলো হাঁহি থাকক।
সুখত থাকক। জীৱনটো বৰ জটিল, কিন্তু আমি যদি ভালকৈ সজাব জানো তেতিয়াহ'লে একদম সহজ হৈ পৰে, নহয় জানো? গতিকে আমি নিজৰ মতে ধুনীয়াকৈ সজাই ল'ব লাগিব জীৱনটো। ভগৱানে আমাক পৃথিৱীলৈ পঠিয়াইছে নিৰ্দিষ্ট কিছুমান কাম কৰিবলৈ, আৰু সেই কামখিনি আমি কৰি যাব লাগিব। আৰু ভগৱানৰ আশীৰ্বাদ লৈ নতুন জীৱনটো যিহেতু আৰম্ভ কৰিছোৱেই, এতিয়া সকলোবিলাক আমি নিজৰ মতে সজাম। বিয়া আৰু উদুলি মুদুলি পৰিৱেশ এয়া স্ক্ৰীণত দেখিয়ে আছে, একদম ফটো ভিডিঅ' মেইন। বিয়াৰ উদুলি মুদুলি পৰিৱেশৰ মাজতেতো নাচিবই লাগিব এপাক, নহয় জানো? গতিকে ননচাকৈনো কেনেকৈ থাকো, সেয়েহে নাচিবলৈ আগবাঢ়িছে আমাৰ ৰাইজসকল, লগতে ময়ো নাচিবলৈ আগবাঢ়িছো। এইয়া এবাৰ মনটো বেয়াও কৰো, আকৌ এবাৰ ভাল কৰো, দেখিছেই নহয়? চঞ্চল মন। আৰু এয়া একদম সকলোৱে ফূৰ্তি কৰিছে। নাচটো লাগিবই, যিমানে যি নহওক। বিয়া বুলি ক'লে ফূৰ্তি অকমান হলেহে ভাল লাগে, নে কি কয়? আৰু সকলোৱে যিমান পাৰে ফূৰ্তি কৰিছে। একদম বিয়াখন ধুমধামেৰে হৈ গ'ল আৰু। আমাৰ ভিডিঅ' বনোৱা পাৰ্টিটো কিন্তু মেইন, নে কি কয়? একদম পুৰা ফূৰ্তি কৰিছে আৰু দেই। কিন্তু হ'লেও অকমান খালি খালি লাগি আছে, আপোনালোকে হয়তো ধৰিব পাৰিছে জোনমনি নাই। গতিকে জোনমনি আহিব নোৱাৰিলে, আৰু মোৰ আঙুঠি পিন্ধোৱাটো তাই ৰাতিহে আহিব পাৰিছিলে, আৰু এইবাৰ বিয়াতো তাই মেহেন্দিৰ দিনাহে আহিব পাৰিলে। আৰু অৱশেষত দৰা ঘৰীয়া আহি পালেহি, আৰু দৰা ঘৰীয়াক আদৰিবলৈ সকলো সাজু হৈছে। একদম উদুলি মুদুলি পৰিৱেশ। মই যিহেতু ওলাই আহিব নোৱাৰো, গতিকে মই ভিতৰতে সোমাই আছিলো। আৰু এয়া ধুনীয়াকৈ কেমেৰামেন আমাৰ সাজিদ ভাইটিয়ে ভিডিঅ' ক্লিপ বিলাক লৈ থোৱাৰ বাবেহে মই এতিয়া চাবলৈ পাৰিছো। আৰু দৰা গাড়ীখন আহি আছে, আৰু এতিয়া পুৰা এক্সাইটমেণ্ট। দৰা ঘৰীয়াক আদৰিবলৈ। এইয়া হৈছে দৰা আৰু দৰাৰ সখীয়েক। মুখত লৈ লৈছে ৰুমাল, ৰুমালটো থাকিবই লাগিব, নহয় জানো? আমাৰ অসমীয়াৰ পৰম্পৰা নিয়ম। ক'লা চাটি বগা কৰি দিলে, আৰু একদম গালতো ধুনীয়াকৈ ষ্টাইল কৰি দিছে। যিমানে যি নহওক ফূৰ্তি আৰু, একদম ফূৰ্তিতে কৰিছে। সেইটো বেয়াকৈ ভাবিবলৈ নালাগে। এইফালে সৰু মাই ধুনীয়াকৈ মৰমেৰে এৰুৱাই দিছে দেই ফেনখিনি। আমাৰ দেউতাই এতিয়া দৰা আদৰিব। আৰু দেউতাই আঙুঠি দিছে মৰমত জোঁৱায়েকক। আৰু এয়া একোলা দাঙিছে সখীয়েকক, জোঁৱায়েককো দাঙিলে বাৰু। এতিয়া আইতাই আদৰিছে, এয়া আমাৰ আইতা। মৰমৰ নাতি জোঁৱাইক আদৰিছে, আৰু লগতে সখীয়েককো আদৰিছে। নাতিনীৰ জোঁৱায়েকক এচুমা খাবও লাগিব যিহেতু, একদম ধুনীয়াকে আইতাই খাইছে আৰু দেই। দাঙিছে, এয়া বলে নোৱাৰে যদিও একদম মনৰৰে দাঙিছে আৰু। এয়া আমাৰ পেহা, পেহাইও দৰাক আদৰিছে। আৰু সৌৱা যে দেখিছে কাষত আছে আইতা, আইতাই নিয়ম খিনি দেখুৱাই দিছে কেনেকে কি কৰিব লাগে সকলো বিলাক। আৰু এইয়া আমাৰ দৰাই কেমেৰালৈ চাই এটা বেছিকে হাঁহি মাৰিছে। এয়া হৈছে মা, মাৰ লগত আছে মামী। এয়া মায়ে আদৰিছে। অকমান দুখো কৰিছে বাৰু মনটোতে, একো নাই। দুখ আছে যদিও অকমান বেছিকে হাঁহি এটা মাৰিছে দেই, সুখো আছে। আৰু নিয়ম খিনি কৰিলে দুইজনকে। এতিয়া চুমা খাব লাগিব যিহেতু লাজে লাজে খাইছে আৰু। আমাৰ মা আকৌ বৰ লাজকুৰীয়া। যদিও সম্পূৰ্ণকৈ আমাৰ খাতী অসমীয়া বিয়াখন নহ'ল, হ'লেও কিছুমান নিয়ম আমি কৰিছিলো। এৰা ধৰাৰ মাজেৰে জীৱনটো, গতিকে বিয়াখন মোৰ এৰা ধৰাৰ মাজেৰে হ'ল। যি কি নহওক, সকলোখিনি ঠিক ঠাকেই হ'ল আৰু। আৰু ভৰি ধুৱাইছিলে বৰ্তা ছোৱালী দুজনীয়ে। এইফালে দৰাক দাঙি আনিলে আমাৰ ধন দাই। একদম দৰা পৰো পৰো অৱস্থা হ'লেও দাঙি আনিছে আৰু। সখীক দাঙি আনিলে আমাৰ পেহাই। পেহা একদম মিচিকিয়া হাঁহি মাৰি আহিছে দেই। এইফালে আমাৰ চুজি তাইও সহায় কৰি দিলে, পৰিব বুলি একদম বৰ ভয়। এয়া দৰা আহি বহিলেহি, এইফালে সমাজৰ মানুহ। সমাজক সাক্ষী কৰি মোক লৈ আহিব গোলাঘাটৰ ঘৰৰ পৰা নগাঁওলৈ। বিয়া শেষেই হব এতিয়া, দৰাৰ নামটোৱে কোৱা নাই নহয় আপোনালোকক। দৰাৰ নামটো হৈছে টিংকু কলিতা। আৰু কইনাৰ নামটো গম পাইছে আৰু, জিম্পী বৰা। গতিকে টিংকু কলিতা আৰু জিম্পী বৰাৰ বিয়া। এয়া মুনুৰ দাঁত এটা নাই, দাঁত এটা সৰিলে। এইফালে দৰা ঘৰীয়াই সেৱা লৈছে। এতিয়া যিহেতু কইনাজনীক উলিয়াই আনিব লাগে, এয়া মায়েও কান্দিছে, কিন্তু মোৰো দুখ লাগিছে, কি কৰিম আৰু উপায় নাই, যাবই লাগিব ছোৱালী জীৱন যিহেতু। এতিয়া সজাব মোক, সকলো বহি আছে। যিহেতু মোক অলৰেডি সজায়ে থৈছিলে মেকআপ আৰ্টিষ্টে, গতিকে অকমান মূৰত তেল দিয়া নিয়ম কৰিব, লগতে আৰু জুৱেলাৰী খিনি পিন্ধাব, কাপোৰ সাজ পিন্ধাব, আৰু তাৰ পিছত সমাজক সাক্ষী কৰি মোক
লৈ যাব। দৰাৰ যিহেতু মা নাই, মানে মোৰ শাহু মা নাই, আৰু মাকৰ দায়িত্ব লৈছিল বৌয়ে, আৰু বৌয়ে মোক সকলোখিনি দায়িত্ব পালন কৰিলে। তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এয়া হৈছে আ অলংকাৰ, দৰাই মোৰ বাবে লৈ অনা আ অলংকাৰ, আৰু সকলো পিন্ধাই দিছে। এইকণ সময়ত মানে কেনেকুৱা লাগিছে, কি লাগিছে আপোনালোকক মই বুজাব পৰা নাই, কিন্তু বহুত ডাঙৰ এটা অনুভৱ হৈছে যে মই আচলতে ছোৱালী জীৱনটো এৰি বোৱাৰী জীৱনত খোজ দিছো। মানে এই অনুভৱখিনি কেৱল মইহে বুজিছো, আৰু ছোৱালীসকলেহে বুজিব। এইকণ সময়ত মই বেছি ফূৰ্তি কৰিব লাগিছিল, কিন্তু মোৰ মনটো উদাস, দেখিছেনে? একদম দুখ লাগিছে। কাৰণ যিমানে যি নহওক, ছোৱালী জীৱনটোত মই যিমানখিনি ফূৰ্তি কৰিলো, যিমানখিনি কৰিলো, বোৱাৰী হৈ পেলানি সেইখিনি কৰিব পাৰো নে নোৱাৰো, মানে সেইখিনি ভাবি গুনি মোৰ চিন্তা লাগিছে। আৰু ঘৰখন যিহেতু ধৰি ৰাখিবগে লাগিব, আৰু মই পাৰো নে নোৱাৰো বোৱাৰী দায়িত্ব পালন কৰিব, গতিকে আটাইখিনি চিন্তাই একেবাৰে হেঁচা মাৰি ধৰিছে। কাৰণ মোৰ জীৱনটোও আগুৱাই নিব লাগিব, লগতে মই বোৱাৰীৰ দায়িত্বও পালন কৰিব লাগিব। যেতিয়াই যেনেকৈ সুবিধা পাওঁ মই কমেডি ভিডিঅ' বনাই যাম। ৰিয়েল লাইফত কমেডি ভিডিঅ' বনাবলৈ মই কেতিয়াও এৰি নিদিওঁ। আৰু এতিয়া ছোৱালী খুজিবলৈ আহিব যিহেতু দৰাৰ ভায়েকসকল, গতিকে মই ৰেডি হৈ ললো। এয়া দেখিছেনে, মুখত হাঁহি আহি গ'ল। আৰু এয়া আমাৰ গাঁৱৰ ছোৱালীসকল, এয়া হৈছে দৰাৰ ভায়েক। দৰাৰ ভায়েকসকল আহিলে, আহি পেলানি এতিয়া ছোৱালী খুজিব। এয়া উৎপাত লাগিলেই। ফূৰ্তি, আৰু বিয়া বুলি ক'লে ফূৰ্তি মেইন, নে কি কয়? আৰু অকনমানতো জমনি থাকিবই লাগিব বিয়াত। এইফালে দৰাৰ ভায়েক কইনা খুজিবলৈ আহিছে। আমাৰ কিন্তু কইনা ঘৰীয়া কম নহয় দেই। দৰা ঘৰীয়া যদি ডালে ডালে, আমাৰ কইনা ঘৰীয়া পাতে পাতে। হাঁহি ধেমালিৰ মাজেৰে এই সময়কণ পাৰ হ'ল। আৰু দৰা ঘৰীয়াক আমাৰ আইতাই দুটামান প্ৰশ্নও সুধিলে, আৰু তেওঁলোকে উত্তৰ দিব নজনাত আমাৰ কইনাৰ ভনীয়েকসকলে কিন্তু ধৰিছে তেওঁলোকক। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে এই সময়কণ পাৰ হ'ল। আৰু যিমানে যি নহওক, ছোৱালী খুজিবলৈ অহা ফূৰ্তিটো কিন্তু বৰ বেলেগ এটা ফূৰ্তি, নহয় জানো? মই বেলেগৰ বিয়াত বাৰু এই ফূৰ্তিখিনি খুব ধুনীয়াকৈ কৰিলো দেই। আৰু এতিয়া মোক সমাজলৈ উলিয়াই দিব, আৰু আমি সমাজত সেৱা লৈ যিখিনি কাম কৰিব লাগে, সেই কামখিনি কৰাৰ পিছত ঘৰৰ পৰা বিদায় ল'ম। আকৌ একেবাৰে আহিম আঠমঙলাত। আৰু যিহেতু নগাঁৱৰ ঘৰতহে হোম পুৰিবগৈ, গতিকে তাতো কিছু কাম আছে আমাৰ। মেইন বিয়াখন আচলতে তাতহে হ'বগৈ। আৰু এয়া মায়ে ভিতৰলৈ লৈ আহিছে, জলপান খুওৱা নিয়ম এটা কৰিব যিহেতু। এয়া আমি বহি ললো, এইফালে জলপান দিলে। আৰু নিয়মটো কৰিলো, তাৰপিছত সোনকালে যিহেতু যাবগৈ লাগে, গতিকে সকলোবিলাক কাম কৰি আমি যাবলৈ বুলি সাজু হলো। আৰু এইদৰে আমি সকলোৰে পৰা আশীৰ্বাদ ললো। এয়া আইতায়েও আশীৰ্বাদ দিলে। যিহেতু দৰাই মান ধৰিব লাগে, গতিকে তেওঁ মান ধৰিলে। আৰু ঠাই ভেদে নিয়মবোৰ অকনমান বেলেগ বেলেগ। আপোনালোকৰ লগত হয়তো আমাৰ নিয়মখিনি নিমিলিবও পাৰে। গতিকে সকলোখিনি মানে একে নহবও পাৰে দেই। এনেকৈয়ে সকলোৰে পৰা আশীৰ্বাদ লৈ নতুন জীৱনৰ বাবে পাতনি মেলিলো। আৰু এয়া দাদা, এই বিয়াখনৰ দাদাইও বহুত কষ্ট কৰিলে। সকলোৱে কষ্ট কৰিছে, দাদাৰ লগৰ সকলোৱে কষ্ট কৰিছে, কিন্তু দাদাই বহুত বেছিয়ে কষ্ট কৰিলে। আৰু এতিয়া একেবাৰে যাবৰ সময়, বিদায় সময়। এইকণ সময় মানে কেনেকুৱা কি লাগিছিল, আপোনালোকক মই বুজাব নোৱাৰো। মানে মই বহুত ধৈৰ্য ধৰি আছিলো। আৰু একো নাই, ষ্ট্ৰং হয়, মই সদায় ষ্ট্ৰং হৈ গলেও কিন্তু কোনোবা খিনিত দুৰ্বল হৈ পৰিবলগীয়া হয়। মানে যিমানে যি নহওক, মই যিমান ষ্ট্ৰং সিমান দুৰ্বলো। আপোনালোকে ভিডিঅ' বিলাকত দেখিলে হয়তো ধৰিব পাৰিব মই ছোৱালীজনী আচলতে কেনেকুৱা। একো নাই, জীৱনত যুঁজি যাম, কেতিয়াও হাৰ নেমানো। হাৰিলে আকৌ শিকিম, শিকি শিকি হলেও এদিন জিকিম, নে কি কয়? সেয়াই জীৱন। এতিয়া নতুন ঘৰখনত প্ৰৱেশ কৰিম যিহেতু, সকলোৰে মন একেবাৰে ফূৰ্তি। এইফালে ভন্টি আছে, সকলো আছে। আৰু হাঁহিটো থাকিবই লাগিব, যিহেতু নতুন ঘৰত প্ৰৱেশ কৰিম, গতিকে হাঁহিটো মেইন লাগিবই, নে কি কয়? নতুন আশা লৈ, নতুন সপোন লৈ ঘৰখনত প্ৰৱেশ কৰিছো। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, আমি যাতে ভালে কুশলে থাকিব পাৰো। আজিলৈ ইমানেই, বাই বাই।